বিচাৰিছো আমি বহুত আৰ্লি ষ্টেজত আমি চিষ্টেমটো পাইছো ইমান আৰ্লি ষ্টেজত পোৱাৰ যোগেদি এতিয়া চাওক ভিৰ আহাই নাই এতিয়ালৈ কমিউনিটি আহাই নাই গোটেই ৱৰ্ল্ড আহিবলৈ গৈ আছে তো আপোনালোকে কোন জায়গাত আপোনালোকে থাকিব আপোনালোকে নিজে ভাবি চাওক যোনে যোনে ইয়াতে ছাৰে ইমান ধুনীয়াকৈ প্ৰেজেণ্টেশ্যন কৰিলে যে 12টা স্লট আমাৰ মেইন উদ্দেশ্য হৈ গ'ল 12টা স্লটলৈকে অপেন কৰা তো ইয়াত চব 12টা স্লট যদি আমি অপেন কৰাই দিব পাৰোঁ তেতিয়াহ'লে আমাৰ ছেকেণ্ড টাইম আমাৰ 13 মান্থছ 13 মান্থৰ ভিতৰতে আমাৰ কোনো কাম কৰিব লাগিব নালাগিব একো কৰিব নালাগে তো চাওক ইয়াত যেতিয়া কমিউনিটি আহিব কমিউনিটি অহাৰ পিছত আপোনাৰ ইনকামটো ক'ত লোকে আপোনাৰ জেনেৰেট হ'ব আপুনি নিজে ইমাজিন কৰকচোন অলপ তো ইয়াৰ নিচিনা আমি প্লেটফৰ্ম এজ এ ফুল্লি 100% ফাইনেন্সিয়েলি ফ্ৰীডম হোৱাৰ যিটো আমি সহযোগটো যিটো পাইছোঁ 100% এই প্লেটফৰ্মৰ মাধ্যমৰ পৰা আমি বহুত কম সময়তে আমি মিলিয়নাৰ যে হ'ম যে ডেফিনেটলি 100% চিয়'ৰ ইয়াত যে আমি হ'ম যে চাওক ইয়াত 51,127 ডে বাই ডে আপোনাৰ 1000 প্লাছ আপোনাৰ কমিউনিটি ক্ৰাউডটো বাঢ়ি গৈ আছে ইনক্ৰিজ হৈ গৈ আছে 51 BTC ডিষ্ট্ৰিবিউশ্যন হৈছে টোটেল আপোনাৰ চাওক ইয়াতে ডলাৰ কিমান 32,78,582 ডলাৰ অলৰেডি ডিষ্ট্ৰিবিউশ্যন হৈ গ'ল এইটো কমপ্লিট এটা ডিষ্ট্ৰিবিউশ্যন প্লেন হয় কমপ্লিট ডিষ্ট্ৰিবিউশ্যন আপোনাক ক্ৰিয়েটৰ ওচৰতো নাই ছাৰে কিমান ধুনীয়াকৈ বুজাইছে কথাকেইটা মই তথাপি আৰু এবাৰ ৰিমাইণ্ড কৰি আপোনালোকক কৈ আছোঁ যে চাওক ইমান কম হয় মাত্ৰ ইয়াত জন্ম হোৱা মাত্ৰ 6 মাহ 6 মান্থ হৈছে আৰু আমি ইণ্ডিয়াত পাইছোঁ মাত্ৰ 2 মান্থছ হৈছে এতিয়া তো 2 মান্থছেতো চাওক কমিউনিটি টোটেল 6 মাহৰ ভিতৰত কিমান কমিউনিটি হৈ গ'ল যদি 1 বছৰ পিছত আৰু 2 বছৰ পিছত ইয়াত ক্ৰাউডটো কিমান আহিব পাৰে আপুনি ভাবি চাওক তো আপোনালোকক ইয়াতো মাত্ৰ কৈছে ছাৰ দুটা মানুহ স্পনচাৰ কৰিব গৈছে দুটা মানুহতো সকলো মানুহে দিব পাৰে দুজন মানুহ দিয়া কোনো ডাঙৰ কথা নহয় আমি বেলেগ নেটৱৰ্ক আগতে এই সময়ত কৰিছিলোঁ যিটো চেণ্ট্ৰেলাইজ চিষ্টেমত আছিলে তো তাত আপোনাৰ কি আছিলে মানুহ আমি লগাই গৈ থাকোঁ কিন্তু বেনিফিট আমি তেনেকৈ নাপাওঁ কিন্তু ইয়াত কোনো সেনেকুৱা চিষ্টেমেই নাই মাত্ৰ দুটা মানুহ মেডিটেৰী কৰিছে দুজন মানুহ স্পনচাৰ কৰি পেলাই আপুনি ভাল এটা ধুনীয়া এটা এমাউণ্ট 61 BTC আৰ্ণ কৰাৰ এটা সহযোগ আছে এই বি টাইটেনিয়াম চিষ্টেমৰ যোগেদি তো ঠিক আছে ইয়াত লোক আপোনালোকে বুজি পালে আৰু আমাৰ কমপ্লিটলি যিটো চিষ্টেমটো বি টাইটেন মেট্ৰিক্সটো হয় ইয়াত স্মাৰ্ট কোৱান্টিটি টুলত এড্ৰেছটোত আছে আপোনালোকে নিজে মোবাইলতো খুলি কিনি চাব পাৰে নিজে খুলি কিনি চাব পাৰে যে সঁচা হয় নে মিছা হয় নিজে লাইভ চাব পাৰে মই ইয়াত চাওক মই কণ্টেক্ট এড্ৰেছত মই ক্লিক কৰি গৈ আছোঁ ক্লিক কৰিলোঁ খুলি আছে ক'ত মই বি টাইটেন মেট্ৰিক্সত খুলিছিলোঁ কিন্তু খুলি আছে ক'ত BSC এক্সচেঞ্জত যেটো বাইনেন্সৰ যেটো মেইন আমাৰ ৱৰ্ল্ডৰ সবতকে ডাঙৰ এক্সচেঞ্জ হয় BSC এক্সচেঞ্জ গৈ কিনি ওপেন কৰি আছে চাওক এইটো চাওক ডাইৰেক্ট বি টাইটেন মেট্ৰিক্সটো আপোনালোকে দেখিবলৈ পাইছে আৰু স্ক'ৰ কোড ভেৰিফাইড মই সদায় কওঁ দেখাওঁ আমাৰ ছাৰেও দেখায় আমিও দেখাওঁ আপোনালোকে নিজেও চাব পাৰে স্ক'ৰ কোড ভেৰিফাইডত যদি ইয়াতে বহুত দীঘলীয়া কাহিনী লিখা আছে আপোনালোকে এইটো আমি আপোনালোকক পঢ়াই কিনি মই এতিয়া বুজাব নোৱাৰোঁ আপোনালোকে নিজে মোবাইলতে খুলি পেলাই নিজৰ লেপটপতে খুলি পেলাই আপোনালোকে চাই ল'ব স্পষ্টভাৱে এইটো ভেৰিফাইড আছে না নাই ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকক খোল খাই যাব ওকে তো কণ্টেক্ট নেম হৈ গ'ল বি টাইটেন মেট্ৰিক্স আপোনালোকে নিজে চাবলৈ পাইছে আৰু তলতে যেটো অপটিমাইজেশ্যন যেটো যে আছে ইয়াত ইয়েছ উইথ 200 ৰান ছাৰে যেটো আমাৰ চিষ্টেমটো যোগেদি যে কথা যেটো আপোনালোকক বুজাইছে ইমান ধুনীয়াকৈ বুজালে ছাৰে প্লাছ এই চিষ্টেমটো একচুৱেলি 2025 প্ৰথম হেডিঙতে আপোনালোকে দেখিবলৈ পাব 2025 ফেব্ৰুৱাৰী মাহত একচুৱেলি চিষ্টেমটো কাম কৰা ষ্টাৰ্ট কৰিছিলে কিন্তু লঞ্চিং কৰিছে ডিচেম্বৰ 12 তাৰিখৰ পৰা আৰম্ভণি হ'ল গ্ল'বেলি তো তাৰ আগতে BSC এক্সচেঞ্জত যেতিয়া অহাৰ আগত ইয়াত এই চিষ্টেমটো অলৰেডি 200 টাইমছ ৰানিং অলৰেডি হৈ গ'ল তো দেখিছে যে ইয়াত যিটো চিষ্টেমটো ক্ৰিয়েট যেনেকৈ কৰিছে একজেক্টলি ছেইম একজেক্টলি সব ঠিক আছে সেইটোৰ কাৰণে ইয়াত চিষ্টেমত অলৰেডি কানেক্টেড হৈ গ'ল কানেক্ট হোৱাৰ পিছত আমাৰ চিষ্টেমটো ডেট মিনছ আমি কি বুজি পাম এতিয়া আমাৰ এই চিষ্টেমটো 100% ছেভ এণ্ড ছিকিউৰ 1000% ছেভ এণ্ড ছিকিউৰ বন্ধুসকল 100% নহয় 1000% ছেভ এণ্ড ছিকিউৰ তো ইয়াত আমি ইমানে সৌভাগ্য যে আমি পাইছোঁ যে এই বি টাইটেন যোগেদি আমি যে এটা ছিকিউৰ প্লেটফৰ্ম পাইছোঁ ইয়াত আনলিমিটেড 61 BTC নহয় এক বছৰ যিটো কৈছে 61 BTC আমি ইয়াৰ পৰা আনলিমিটেড BTC আমি আৰ্নিংটো ল'ব পাৰিম ইয়াৰ পৰা আপোনালোকৰ প্লানত আপোনালোকে দেখি পাইছে যে 12টা স্লট আমি ওপেন কৰাৰ পিছত আমাৰ কোনো ৱৰ্কিং কৰিবলৈ কোনো ৱৰ্ক নাথাকে 13 মান্থৰ যেতিয়া হ'ব আপোনাৰ কমপ্লিটলি যেটো 1 নম্বৰৰ পৰা যদি 12 নম্বৰলৈকে যে ৰিচাইকেল হৈ কিনে আহিব আপোনাৰ কণ্টিনিউয়াছলি ৰিচাইকেল জেনেৰেশ্যন বাই জেনেৰেশ্যন ইটো আহিয়ে থাকিব তো আপোনালোকৰ 61 BTC হ'ব না তাতকৈ ইনক্ৰিজ হ'ব তো বেছি হ'ব না কম হ'ব 100% বেছিয়ে হ'ব কমটো কেতিয়াও নহয় ঠিক আছে আৰু মই দেখাবলৈ গৈ আছোঁ এইটো চাওক বন্ধুসকল কণ্টেক্ট স্ক'ৰ কোড যেটো আছে এইটো কমপ্লিটলি আমাৰ কোডিং কোড হয়
এই কোডটো যে আছে আমাৰ কমপ্লিট কোডিং, যেটো ইয়াত আমাৰ কোনো হেকাৰেও হেক কৰিব নোৱাৰে, যেটো আমাৰ 7 সিকিউৰ বুলি কৈছে। এই কোডিংটো আমাৰ ক্ৰিয়েটৰো যদি ভাবে যে মই ইয়াত মই চেঞ্জ কৰিম, কিবা মই মডিফাই কৰিম, কিবা এডিট কৰিম, নাথিং, একো কৰিব নোৱাৰে। একবাৰ যদি ব্লকচেইনত যদি ডিপ্লয় হৈ গ'ল, এইটো কমপ্লিটলি ৱৰ্ল্ডৰ যিমান যি চাইবাৰ আছে চাৰ্ভাৰত, সৰি নট চাইবাৰ, চাৰ্ভাৰত অলৰেডি ডিপ্লয় যেতিয়া হৈ গ'ল, হৈ যোৱাৰ লগে লগে চিষ্টেমটো একবাৰ কানেক্ট হৈ গ'ল, এইটো আৰু কোনোৱে চেঞ্জ কৰিব নোৱাৰে, ব্লক কৰিব নোৱাৰে, বন্ধ কৰিব নোৱাৰে, আউট কৰিব নোৱাৰে। তো ডেট মিনছ আপোনালোকে যে চিষ্টেমত ইয়াত আহি যায়, ইয়াত যদি একবাৰ আইডি যদি ক্ৰিয়েট কৰি ল'লে, ডেট মিনছ আপোনালোকৰ আইডিটো কোনো জীৱনত কোনো আইডিটো ব্লক কৰিব নোৱাৰে, ডিলেট কৰিব নোৱাৰে, আউট কৰিব নোৱাৰে। কাৰোৰ অথৰিটি পাৱাৰ নাই। আপোনাৰ অথৰিটি পাৱাৰ আপুনি নিজেই মালিক হয়। ইয়াতে কৈছে নে ইণ্ডিপেণ্ডেণ্টলি নিজে আপোনালোকে নিজেই মালিক, নিজৰ ৱালেটৰ মালিক আপোনালোক নিজে। ইয়াত যে যেতিয়া আমি ৱালেট যেতিয়া ক্ৰিয়েট কৰোঁ, 12টা অক্ষৰৰ যিটো ৱৰ্ড আছে, সেই ৱৰ্ডটো আপোনালোকে বি সেফলি আপোনালোকে ৰাখিব। এই মেইন ৱৰ্ড হৈ গ'ল 12টা অক্ষৰ, যেটো আমাৰ ছাৰে লাষ্টত কৈছিলে যে ৱালেট ক্ৰিয়েট কৰিব লাগিব ইয়াত চিষ্টেমটো জইন কৰিবৰ কাৰণে। তো আপোনালোকে সেই বস্তুটো ধ্যান ৰাখিব। আৰু আমি সঁচাকৈ যে ইমান ধুনীয়া এটা প্ৰজেক্টত আছো যে ইয়াতে আমাৰ কোনো আমাক ডিলেটো কৰিব নোৱাৰে, আউট কৰিব নোৱাৰে। আমি নিজে মালিকৰ স্বত্ব হিচাপত আমি ইয়াতে ইনকাম আমি ডে বাই ডে আমি লাইফ টাইম জেনেৰেশ্যন বাই জেনেৰেশ্যন ইয়াৰ পৰা ইনকামটো আমি জেনেৰেট কৰিব পাৰোঁ। তো ইমানলৈকে আমি ক্লিয়াৰ হ'লো, বুজি পালো। এতিয়া মই আপোনালোকক দেখাবলৈ গৈ আছো, মই বেক কৰিবলৈ গৈ আছো। বেক কৰি ইয়াত আমাৰ ছাৰে NFT পাছৰ কথা কৈছিলে, আপোনালোকৰ প্লানত যেতিয়া বুজাই আছিলে ৰেজিষ্ট্ৰেশ্যন NFT পাছ। ইয়াৰ স্মাৰ্ট কণ্টেক্টটো হৈ গ'ল তলত। ইয়াতো সেম আমি স্মাৰ্ট কণ্টেক্ট ইয়াত ক্লিক কৰাৰ লগে লগে ডাইৰেক্ট BSE এক্সচেঞ্জত গুচি গ'ল। ইয়াতে আপুনি চাবলৈ পাব কণ্টেক্ট নেম টাইটেন ক্লাব NFT। ইয়াতে টাইটেন ক্লাব NFT মানে আমাৰ এই NFT যেটো আছে ইয়াতো আমাৰ সম্পূৰ্ণ আমাৰ BSE এক্সচেঞ্জতে আছে। তো ইয়াতে আপোনালোকৰ ট্ৰানজেকশ্যন কেনেকা হৈ আছে, কি হয়, এতিয়া আৰু আমাৰ দেখাবলৈ কিবা আছে মানে আপোনাৰ ইয়াতে আমাৰ গ্ল'বেলি যেটো আমাৰ যি চিষ্টেমত ইয়াত কোনে কোনে কিমান বেনিফিট লৈছে সেইটো মই আপোনালোকক দেখাবলৈ কেলে নতুন লিডাৰ যে এজন আছে ইয়াত যিমান গেষ্ট আছে নতুন গেষ্টক মই দেখাব বিচাৰিছো যাতে সঁচাকে ইয়াতে যে বেনিফিট যে মানুহে যে লৈছে যে সেইটো মই দেখাব বিচাৰিছো। বাট লিডাৰ যে আছে লিডাৰটো সকলোৱে জানে, ইয়াত লিডাৰক শিকাবলৈ আমাৰ কোনো কথাই নাই, লিডাৰ অলৰেডি জানে। তো নতুন গেষ্টক আমি দেখাবলৈ সেইটোৱে বিচাৰিছো যে আমাৰ এই চিষ্টেমটো কিমান ছেফ এণ্ড চিকিউৰ হয় আৰু ফুললি যে 100% ট্ৰান্সপাৰেঞ্চি হয়, সেই বস্তুটো আপোনালোকক দেখাব বিচাৰিছো যাতে আপোনালোকে ক্লিয়াৰ হয় যে সঁচাকে আমি এই চিষ্টেমত যোনে আপোনাক লিংক দিছে আজি মিটিংটো আপোনাক শুনিবলৈ আহিছে, যাৰ কথাই আপুনি শুনিবলৈ আহিছে, মিটিংটো শুনিলে ইয়াত মিটিংটো শুনি পেলাই ইয়াত যে এন্ট্ৰি কৰিবলৈ আপুনি যে সঁচাকে ইয়াত আমি প্লেটফৰ্ম আমালোকৰ কাৰণে হয় কি নহয় আজি আপোনালোকে নিজে প্ৰেজেন্টেশ্যন চোৱাৰ পিছত এই প্ৰজেক্টৰ লাষ্টৰ যেটো মই আপোনালোকক শ্ব' কৰি আছো সেইটো সঁচাকে ক্লিয়াৰেন্স হয় না নহয়, 100% ছেফ এণ্ড চিকিউৰ হয় না নহয়, এইটো প্ৰথম আপোনালোকে চাব লাগে। চাই কিনে আপোনালোকে নিজে আপোনাৰ নিজে কুৱেশ্যন কৰক যে সঁচাকে দিছ ইজ প্লেটফৰ্ম চ' ভেৰি গুড প্লেটফৰ্ম, ইয়াৰ ছেফ এণ্ড চিকিউৰ প্লেটফৰ্ম, ইয়াত আমি ৱৰ্কিং কৰি আমি নিজৰ লাইফ ষ্টাইলটো ফাইনেন্সিয়েলি ফ্ৰীডম আমি ইয়াৰ পৰা ল'ব পাৰো যে এইটো সঁচা। তো ইয়াত আমি কৰিব পাৰো বুলি ডিচিশ্যন ল'বলৈ আপোনাৰ ছাপৰ্ট পাব, এনাৰ্জি পাব যে হয় আমি এই প্লেটফৰ্মত কাম কৰিবলৈ আমি ইণ্টাৰেষ্টেড হৈ কিনি কাম কৰিব পাৰো। দিছ ইজ ছেফ প্লেটফৰ্ম। মই সেইটো আপোনালোকক দেখাব বিচাৰিছো এণ্ড বুজাব বিচাৰিছো। তো বন্ধুসকল আপোনালোকে নিজে নিজে ৱালেটত আপোনালোকে খুলি চাব কেলেকি আপোনাৰ ৱালেট কেতিয়া ক্ৰিয়েট হয়, যেতিয়া আমালোকে আইডি ক্ৰিয়েট কৰিবলৈ যাওঁ তেতিয়া আমি ৱালেট ক্ৰিয়েট কৰোঁ, নহ'লেতো আমাৰ এনেই নৰ্মেলি আমি এতিয়া মই চাওক গুগলত খুলি পেলাই আপোনালোকক দেখাই আছো, ইয়াত কোনো ৱালেটত মই খোলাই কিনি দেখাব নাই, ডাইৰেক্ট ৱালেটত নাই যোৱা, ডাইৰেক্ট আপোনাৰ ডাইৰেক্ট গুগলত আপোনালোকে নিজে নিজে খুলি পেলাই চাব পাৰিব। ঠিক আছে, এতিয়া মই গৈ আছো যে আমাৰ নৰ্থ ইষ্ট গ্ল'বেল টিমে কেনেকৈ ইয়াতে ৱৰ্কিং কৰিছে আৰু গ্ল'বেলি যে কিমান কোনে কেনেকুৱা কাম কৰি আছে সেইটো আপোনালোকে লাইভ চাওক। মই লাইভ দেখাবলৈ গৈ আছো আপোনালোক। তো লাইভ যাবৰ কাৰণে মই লগ ইনত যেতিয়া আপোনালোকে পেজটো অপেন কৰিব, এই পেজটো অপেন কৰাৰ লগে লগে নতুন গেষ্টক কৈছো, নতুন গেষ্ট পটকৈ বুজি নাপাব, মই বুজাবৰ কাৰণে আপোনাক কৈ আছো। আৰু যোনে আপোনাক লিংক দিছে, যোনে আপোনাক মিটিঙত মাতিছে, তেওঁৰ লগত ভালকে আপোনালোকে বহিব, আজিৰ প্ৰজেক্টটো শুনিছে, ছাৰৰ পৰাও শুনিছে আৰু তেওঁৰ পৰাও শুনি ল'ব কেনেকৈ আইডি ক্ৰিয়েট কৰিব লাগে, তেওঁৰ পৰা বুজি ল'ব ভালকে। বুজাৰ পিছত আপুনি নিজে নিজে বুজিও পাই যাব, ইনকামো কৰি গৈ থাকিব, বুজিও থাকিব। তো ইয়াত চাওক, ইয়াত হেৰাব লগা একো নাই, ইয়াত অকল আৰ্নিং আছে, মাত্ৰ সাধাৰণ এটা লিটিল এমাউণ্ট অনলি ফৰ 0.01 BTC আপোনাৰ ইয়াত
লগাব লাগে মানে ইনভেষ্ট মিনছ কোনো ইনভেষ্টমেণ্ট প্লেনৰ কথা কোৱা নাই যে আপোনাৰ লাখ টকা লগাব লাগে এইটো নহয় ছাৰে কৈছে 0.001 BTC মিনিমাম আজিৰ যিটো ভেলু BTCৰ যিটো ভেলু আছে সেই ভেলুৱে আমি ইয়াত বাছ ইনভেষ্ট কৰিব লাগে অন ডিটেইল এমাউণ্ট 7,000 to 7,500 to 8,000 সামথিং কেলেকে যিমান BTC ৰেটৰ ভেলু বাঢ়িব তাৰ ওপৰতে আমাৰ এই ভেলুটো 0.001 BTC টো হয় ঠিক আছে তো সৰু এটা এমাউণ্ট লগাই কিনি আমি ইয়াৰ পৰা যে 61 BTC আৰ্নিং লম কিমান চাওক এনে কি সিস্টেম আছে এনে কি কনসেপ্ট আছে যে আপুনি সৰু এটা এমাউণ্ট লগাই কিনি আপুনি যে মিলিনিয়াৰ হোৱাৰ এটা সুযোগ পাইছে কোন প্ল্যাটফর্ম আছে আপুনি লোকে কক যদি ভাল যদি ইয়াতকেও যদি বেটাৰ যদি প্ল্যাটফর্ম যদি থাকে তো মোৰ নাম সুবীৰ পুৰকায়স্থ তো মই 100% ইয়াতকে বেটাৰ প্ল্যান হ'ব মই আপোনালোকক সাপোর্ট কৰিবলৈ মই আহিম 100% কৰিম যদি তেনেকা প্ল্যান হয় বাট এতিয়ালৈকে হ'ব পাৰে ফিউচাৰ হ'ব পাৰে ফিউচাৰ কোনে দেখিছে কিন্তু বৰ্তমান ইয়াৰ ওপৰতে এট প্ৰেজেন্ট মোৰ নলেজত এতিয়ালৈকে তেনেকা কোনো প্ল্যান এতিয়ালৈকে আহাই নাই মাৰ্কেটত ফিল্ডত আহাই নাই যেটো আমাৰ গোটা ওয়াৰ্ল্ডত এতিয়ালৈকে এই বি টাইটনক কন্টেক্ট কৰিব কাৰণে এতিয়ালৈকে কোনো প্ল্যান অহা নাই ইয়াতে আমি নিজকে যে আমি লাইফ চেঞ্জিং যে কৰিব পাৰো এই সিস্টেমৰ পৰা আমি সকলোৱে সবে বিচাৰে যে আমি মানি আৰ্ন কৰিব কাৰণে তো ইয়াৰ পৰা ধুনীয়া মানি আৰ্ন কৰিব পাৰো যেটো সিস্টেম এই আমাৰ বি টাইটনৰ যোগেদি তো বৰ্তমান বন্ধুসকল মই এটা লগইনত গৈ আছো লগইনত ক্লিক কৰিলো তো স্যাৰ মই আপোনাক ৰিকুৱেষ্ট কৰিছো স্যাৰ বৰ্মন স্যাৰ প্লিজ আপুনি মোক হেল্প কৰিব তো মইতো ইয়াত আমাৰ হয় স্যাৰ আমাৰ এটা মই দেখাব বিচাৰিছো আমাৰ ওয়াৰ্ল্ডৰ যেটো ওয়াৰ্ল্ডৰ সদায় আপুনিও দেখায় আমিও দেখাইছো আর নতুন গেস্টটো দেখা নাই নতুন গেস্ট দেখাব বিচাৰিছো ওয়াৰ্ল্ডৰ যে আপোনাৰ 2 নম্বৰ আইডি যেটো হৈ গল আমাৰ ক্ৰিয়েটৰ আইডি এই ক্ৰিয়েটৰ আইডি এটো ফুলি মই ক্ৰিয়েটৰ দেখিয়ে পোৱা নাই চিনিয়ে নাপাও কিন্তু আইডি নম্বৰটো মই গম পাও যে 2 নম্বৰ আইডি হৈ গল ক্ৰিয়েটৰ হ'ব পাৰে কিলেকে প্ৰথম হয় তো চাও বন্ধুসকল 2 নম্বৰ আইডিত মই ক্লিক কৰিলো ইয়াতে চাব আপোনালোকে কেতিয়া জয়েন কৰিছিলে আৰু কিমান ইনকাম লৈছে কিমান টিম মেম্বাৰ বনাইছে আপোনালোকে সব ইয়াতে জয়েনিং কৰা মাত্ৰ 20 কিমান 20 ডিসেম্বৰ 2025 জয়েন কৰিছিলে তেওঁ অলৰেডি কোৱালিফাই হয় টোটাল 97% ইয়াতে টোটাল টিম মেম্বাৰ এতিয়ালৈকে হৈ আছে 3 জন ডাইৰেক্ট পাৰ্টনাৰ হৈছে তেওঁ ইনকাম কিমান কৰিছে মই একচুয়ালি আপোনাৰ ইনকামক দেখুৱাৰ কাৰণ হৈছে যে আমালোকৰ নৰ্থ ইষ্টে গ্লোবাল টিম কেনেকা ওয়াৰ্কিং কৰিছে আৰু গ্লোবালি ইন্টাৰনেশনালি কেনেকা ওয়ার্ক কৰিছে হেতু মই দেখাব বিচাৰিছো ইনকাম তো সবে কম বেছি সবে কমাই আছে নো ডাউট কিন্তু ইয়াতে ওয়ার্ক কৰিছে হেতু মই আপোনালোকক দেখাব বিচাৰিছো ইয়াত সব $5,254 যেটো 5,000 more than 5 lakhs and 5,20,000 more than তেনেকা মিনিমাম আপোনাল ভাবি পাৰে 5 লাখৰ ওপৰতে অলৰেডি ইনকাম কৰিলে তেওঁ একচুয়ালি হৈ গল স্লটটো আমি চাব লাগে যে তেওঁ যে এতিয়া ডিসেম্বৰ জয়েন কৰি কিনি এতিয়া এপ্ৰক্সিমেটলি 5 to 6 months সামথিং হ'ব পাৰে সাইডিয়া কিবা হৈ গল হিসাব কৰিলে ওলাই যাব প্লে ডিসেম্বৰ 12 তাৰিখৰ পৰা আৰম্ভণি হৈছিল তো বন্ধুসকল এইটো চাওক মই এটা স্লটত গৈ আছো স্লটটো ক্লিক কৰিলো স্লটত ক্লিক কৰাৰ লগে লগে ওপেন হৈ গল এয়া চাব যে তেওঁ কিমান ওয়াৰ্কিং কৰিছে এইটো চাওক আপোনালোকে এইটো চাওক 1 নম্বৰ স্লট 2 নম্বৰ স্লট 3 নম্বৰ স্লট এন্ড 4 নম্বৰ স্লট 5 নম্বৰ স্লট এটালৈকে ওপেন হোৱা নাই মানে ইয়াত আপোনাৰ লক হৈ আছে তো তেওঁ 6 মাহৰ ভিতৰতে অনলি 4টা স্লট হে ওপেন কৰিব পাৰিছে তো এই ওপেন যে 4 নম্বৰ যে কৰিছে যে 6 মান্থত 6 মান্থ ভিতৰতে তেওঁ 6টা এতিয়ালৈকে মাত্ৰ 4টাহে কৰিছে 5 নম্বৰৰ কৰা নাই 6 নম্বৰৰ কৰা নাই বাকি কিটা লক হৈ আছে আপোনাৰ যেতিয়া ওপেন কৰিব তেতিয়া টোটাল 12 নম্বৰ স্লট আপোনালোকৰ ওয়ালেটত তেনেকা দেখিবলৈ পাব আপোনাৰ নিজেও আপোনাৰ চাই পাৰে যেতিয়া আইডি আপোনাৰ হৈছে আমাৰ মেইন উদ্দেশ্য হৈছে টোটাল 12 নম্বৰ স্লট ইয়াত লোকে 12 নম্বৰ স্লট এই 12 নম্বৰ স্লট যেতিয়া আমাৰ কমপ্লিট যেতিয়া হৈ যাব তেতিয়া আমি 61 যেটো BTC আমাৰ ওচৰতে আহি আছে তো তেওঁ এতিয়ালৈকে কিমানটা কোৱালিফাই কৰিছে মাত্ৰ 4টা স্লট এতিয়ালৈকে ওপেন কৰিছে বন্ধুসকল তো মই আপোনালোকক হেতু দেখাব বিচাৰিছো আমাৰ নৰ্থ ইষ্টৰ যেটো গ্লোবাল টিম কি হিসাবত কাম কৰি আছে কেনেকা কাম কৰি আছে আপোনালোকে চাওক এতিয়া মই মঞ্চত মই মাতিব গৈ আছো বিয়া ইয়াৰ লেডি লিডাৰ ৰিপম 4th স্লট ওপেন কৰিছে লিকুমনি শইকীয়া মেম আপুনি যদি উপস্থিত আছে মোৰ ভয়েসটো যদি শুনি পাইছে প্লিজ কমেন্ট দাইস আৰু আপোনাৰ আইডি নম্বৰটো আপুনি মোক শো কৰক যদি মোৰ ভয়েসটো আপুনি শুনি পাইছে
মেম আপুনি উপস্থিত আছে? লোকনী শইকীয়া মেম আপুনি উপস্থিত আছে? ইটস ওকে, নো প্ৰব্লেম। তেওঁ মঞ্চ আছে যদি তেওঁ মোৰ ভইচটো যদি শুনি পাইছে প্লিজ কাইণ্ডলি আপোনাৰ শ্ব' ইউৰ আইডি। অ'কে দেন, তেওঁৰ চাগে কিবা ব্যস্ত মাজত থাকিব পাৰে। তো মই মাতিব বিচাৰিছোঁ আমাৰ নিপুল চন্দ্ৰ বৰা ছাৰ, প্লিজ আপুনি যদি মোৰ যদি ভইচটো শুনি পাইছে ছাৰ, যদি মিটিঙত উপস্থিত আছে আপুনি আপোনাৰ নিজৰ আইডিটো মোক কওক। যদি মোৰ ভইচটো শুনি পাইছে ছাৰ, যদি উপস্থিত আছে আপুনি। নমস্কাৰ ছাৰ, মই উপস্থিত আছো। অ'কে, আপোনাৰ আইডি নম্বৰটো ছাৰ ক'বনে অলপ? মোৰ আইডি নম্বৰটো হৈছে 11717। 11717। অ'কে বন্ধুসকল চাওক, মই ছাৰকে মই আইডি নম্বৰ মোৰ মনত নাই, ছাৰে মোক কৈছে, মই ইয়াত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে খোল খাই গ'ল। ইয়াত মই গুগলত খুলিলোঁ, গুগলত সকলোৱে ফুলি যদি আপোনাৰ বেলেগ কোনো কোম্পানী হয় উইদাউট পাছৱৰ্ডত কেতিয়াও অপেন নহয়, কিন্তু ইয়াত কোনো পাছৱৰ্ড নালাগে, ডাইৰেক্ট আইডি নম্বৰ মাৰাৰ লগে লগে অপেন হৈ যায়। তো চাওক ফুলি ট্ৰান্সপাৰেঞ্চি হয়। তো আমাৰ ছাৰে কেতিয়া জইন কৰিছিলে? 14 মে তেওঁ জইন কৰিছে 2026। তেওঁ টোটেল 32 মেম্বাৰ হৈ আছে, টোটেল টিম মেম্বাৰ। ছাৰৰ ডাইৰেক্ট পাৰ্টনাৰ হৈছে 4জন। ছাৰে চাওক এট প্ৰেজেণ্ট এতিয়ালৈকে ছাৰতো মই জানো, মোৰ নলেজৰ মতে ছাৰৰ আৰু আইডি আছে, কিন্তু এটা আইডিতে ছাৰে 1281টা BTC এট প্ৰেজেণ্ট তেওঁ ছাৰে ইনকামটো ল'লে। মাত্ৰ আমাৰ ইণ্ডিয়াত অহা মাত্ৰ 2 মাহ হৈছে। এই 2 মাহৰ ভিতৰতে ছাৰে 1281, ডেট মিনছ 1,20,00,000 প্লাছ এতিয়ালৈকে বৰ্তমান ছাৰে অলৰেডি 1,20,000 ওচৰতে অলৰেডি ছাৰে ইনকাম কৰিলে এই ফ্ৰী টাইটেলৰ যোগেদি। য়েছ, অ'কে। তো মই ছাৰক পৰা শুনিব বিচাৰিছোঁ ছাৰ, এই প্লেটফৰ্মত য়েছ 1,28,000 অলৰেডি ছাৰে এই প্লেটফৰ্মৰ পৰা অনলি 2 মান্থছৰ ভিতৰতে আৰ্নিং কৰিছে। তো ছাৰ আপুনি মাত্ৰ 1 মিনিটৰ ভিতৰতে আপুনি জাষ্ট আমাৰ নতুন গেষ্ট আহিছে, আমাৰ লিডাৰটো চবেই জানে, আমাৰ নতুন গেষ্ট সেই এক্সপ্লেনেশ্যনটো দিয়ক যে ইমান কম সময়তে আপুনি যে ইমান ধুনীয়া এটা প্ৰেজেণ্টেশ্যন কৰি পেলাই প্লান দি পেলাই মানুহক যে ছাকচেছ কৰিছে, কেনেকৈ কৰিছে, এই মূল মন্ত্ৰটো আমাকো দিয়ক যাতে আমি ৰাইজক ক'ব পাৰোঁ। কাম অন দ্য ষ্টেজ ছাৰ, মই আপোনাক মই ইয়াত থকা সকলোকে মই নমস্কাৰ জনাইছোঁ। আৰু মই ইয়াত উপস্থিত আজি নতুন গেষ্টসকলক ক'ব খোজোঁ যে আপোনালোকে দেৰি নকৰিব, যিমান পাৰে ফাৰ্ষ্ট আপোনালোকে জইন কৰক, আৰু পাৰিলে 3টা আইডি লৈ জইন কৰক। 3টা আইডি লৈ কাম কৰিলে আপোনালোকৰ লাভ আছে, সেইটো কথা আপোনালোকে আমাক ছিনিয়ৰে আপোনালোকক বুজাই দিব। 3টা আইডি লৈ কাম কৰক আৰু ফাৰ্ষ্ট কৰক। আৰু আপোনালোকে যিমান পাৰে মানুহক ভিডিঅ' আৰু PDF শ্বেয়াৰ কৰক, আৰু যদি নিজেই বুজাব নোৱাৰে ছিনিয়ৰৰ লগত আপোনালোকে কনফাৰেঞ্চ কৰাই দিয়ক, বা নহ'লে আৰু তেখেতসকলৰ আপলাইন বা আপলাইন এনেকৈ যেনেকৈ পাৰে তেনেকৈ আপোনালোকে ধুমধাম খালি প্ৰগ্ৰাম কৰক আৰু জইনিং উঠাওক, ধুমধাম জইনিং উঠাওক। কাৰণ ইয়াত যিমান ফাৰ্ষ্ট কৰিব সিমান ফাৰ্ষ্ট আপোনালোকে ইয়াৰ পৰা আৰ্ণ কৰিব পাৰিব। কাৰণ ভাবি চিটি বহি নাথাকিব যে মই ইমান অমুকত কৰিম, তমুকত কৰিম, ইমান তাৰিখে কৰিম, কিমান তাৰিখে, এনেকৈ ভাবি নাথাকিব, ইমিডিয়েট জইন কৰক। কাৰণ এনেকুৱা অপৰচুনিটি আমি আৰু লাইফত নাপাওঁ, য'ত আমাৰ যিটো আমি পাইছোঁ দেখিছে আপোনালোকে। মই যিটো ইনকাম কৰিছোঁ এটা আইডিত, মোৰ 3টা আইডি আছে। ইয়াৰ প্ৰথম আইডিটো খুলি দেখুৱাইছে, এই আইডিটোত মই যি পাইছোঁ মই গোটেইটো একেবাৰে পাইছোঁ। কাৰণ ইয়াত কোনো হিডেন চাৰ্জ নাই, কোনো মানে উইড্ৰল কৰিব নালাগে, ডাইৰেক্ট আপোনালোকৰ ৱালেটত সোমাব। যিটো পাব আপোনালোকে গোটেই পাব। আন কোম্পানীৰ নিচিনা 10%, 20%, 15% এনেকৈ কোনো কাটিং নাই। গতিকে আপোনালোকে যিমান পাৰে ফাৰ্ষ্ট জইন কৰক আৰু ৰেফাৰ কৰক, আৰু যদি নিজেই বুজাব নোৱাৰে ছিনিয়ৰৰ সৈতে যোগাযোগ কৰি ছিনিয়ৰক লগাই কনফাৰেঞ্চ কৰাই হ'লেও ধুমধাম লগাই কাম কৰক। ইয়াকে মই কওঁ। ধন্যবাদ। বহুত বহুত ধন্যবাদ ছাৰ, থেংক ইউ ছ' মাছ ছাৰ। আৰু কংগ্ৰেচুলেশ্যন যে আপুনি 4th শ্লট আপুনি কমপ্লিট কৰিলে, বহুত বহুত ধন্যবাদ। যিটো বন্ধুসকল এই যে 4 নম্বৰ শ্লট আমাৰ ছাৰে আহি পেলাই কিমান ধুনীয়াকৈ প্ৰেজেণ্টেশ্যনটো এক্সপ্লেইন যে কৰিছে, কিমান ধুনীয়াকৈ আপোনালোকক বুজাইছে, কিমান কম সময়তে এই 2 মাহৰ ভিতৰতে ছাৰে 1,28,000 টকা ইনকাম কৰা